নমস্কাৰ পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ আজি ভিডিঅ'টো আপোনালোক জনাব বিচাৰোঁ যে আমাৰ শিক্ষাৰ দ্বাৰা বা কৰ্মৰ দ্বাৰা পাৰদৰ্শিতা বহুত দেখুৱাব পাৰোঁ। গতিকে আমি এটাই জানিব লাগে যে আমি ঈশ্বৰৰ ভক্তিৰ বলত বা ঈশ্বৰৰ কৃপাৰ বলত আজি কৰি দেখুৱাব পাৰিছোঁ। মানুহে পৃথিৱীত কি কৰিব নোৱাৰে। এজন ডক্তৰ হৈ ডাঙৰ মেজৰ অপাৰেশ্যন কৰি কাৰোবাক জীৱন দিছে। এজন বৈজ্ঞানিকে হাজাৰজন লোহাৰ ওপৰত বা আকাশত উৰুৱাই 200 যাত্ৰী ইখন দেশৰ পৰা সিখন দেশলৈ কি কৰিছে, যাতায়াত ব্যৱস্থা কৰি দিছে। গতিকে আমি এটাই জানিব লাগে যে আমি ঈশ্বৰৰ শক্তিৰ বলত এইবোৰ কৰিব পাৰিছোঁ। আৰু এই জ্ঞান কেতিয়া আহিব? আমি সদগুৰু ঈশ্বৰৰ ওচৰত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। যেতিয়া আধ্যাত্মিক জ্ঞান পাব তেতিয়াহে আপুনি এইবোৰ উপলব্ধি কৰিব পাৰিব। সদগুৰু অবিহনে এই আধ্যাত্মিক জ্ঞান আপুনি কেতিয়াও নাপায়। এইটো চিৰসত্য চিৰনিশ্চিত। গতিকে আমি এটাই জানিব লাগে আজিৰ সমাজখনত মই কিন্তু এই পৃথিৱীত প্ৰায় কাক ভক্তি কৰোঁ, সেৱা কৰোঁ, সন্মান কৰোঁ জানেনে? একমাত্ৰ পিতৃ মাতৃ আদি গুৰুসকল আৰু শিক্ষাগুৰুসকল আৰু লগতে এই যে ডক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিকসকল, মই হৃদয়ৰ পৰা তেওঁলোকক সেৱা জনাওঁ। কৰজোৰে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত, সঁচা আপুনি কি কৰা নাই, আমাৰ এনেকুৱা এটা শক্তি দিছে যাৰ বাবে আমি কৰি দেখুৱাব পাৰিছোঁ। কিন্তু আমি আধ্যাত্মিক জ্ঞান আৰু আধ্যাত্মিক শক্তিটো আমি ল'ব নোৱাৰোঁ। ইয়াৰ গুৰি বৰ্ষা সদগুৰু স্বয়ং জগতৰ ঈশ্বৰেহে, তেওঁহে দিলেহে আমি বুজি পাম। গতিকে তেওঁলোকে কিন্তু অকণো গৌৰৱ নাই দেই। এজন ডক্তৰে যদি মেজৰ অপাৰেশ্যন কাৰোবাক জীৱনদান দিছে, তেওঁ কিন্তু কোৱা নাই মই ভগৱান বুলি। এজন যদি বৈজ্ঞানিকে হাজাৰজন লোহাৰ আকাশত উৰুৱাই 200 যাত্ৰী ইখন দেশৰ পৰা সিখন দেশলৈ যাব পৰা ব্যৱস্থা কৰিছে, কিন্তু তেওঁ কিন্তু কোৱা নাই মই ভগৱান বুলি। কিন্তু আজি আমি দেখা পাইছোঁ এইখন সমাজত বা এইখন সময়ত অকণমান গীতাৰ ভাগৱতৰ কথা জানিলেই গুৰু হৈ যায়। কিন্তু ঈশ্বৰে কিন্তু বহুত দুখ পায়। এইবোৰ হৈছে গুৰুদহী বিষয় গুৰু। গতিকে আপোনালোকে অন্তৰত কোনোৱে দুখ নাপাব, সত্য কথা কৈ যাম। সেইকাৰণে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে অসম ৰসাতলে যাব যদি নিজক নিচিলে। তোতো গৈছে নাই বাৰু? যে অসমীয়াই অসমতে মগনীয়া হ'ব তো হৈছে। আজি আমি শিক্ষাত কি কৰা নাই? শিক্ষালৈ বহুত কৰিছোঁ, প্ৰফেচাৰ হৈছোঁ, TC হৈছোঁ, SP হৈছোঁ, মেজিষ্ট্ৰেট হৈছোঁ, কিন্তু আমাৰ মা দেউতাই আকৌ ফুটপাথত ভিক্ষাৰী হৈ আছেগৈ যায়, হয়নে নহয়? গতিকে এইবোৰ কৰাবৰ বাবে ঈশ্বৰে কাৰোবাক শিল্পী সৃষ্টি কৰি গানৰ মাধ্যমেৰে আমাক বুজায়। আমি বুজিব যাতে পাৰিছোঁতো পৰা নাই। তাৰপিছতে আকৌ সৃষ্টি হ'ল জুবিন গাৰ্গ। আৰু জুবিনে কি কৈছিল যে চতুৰ্দিশে কাটাৰো মাৰা, পুনৰ আহিবনে অসমীয়া জাতিটো থান থান বিন বিন হৈ যোৱাৰ জোৰা দিবলৈ শংকৰ গুৰুজনাই? কিন্তু আহিল সেই জাতিটোৰ জোৰা দিবলৈ, শাখাৰ ওপৰত বহি আছে। আকৌ কি কৈছিল? মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। যদিও এইষাৰ কথা কোনোবাই হয়তো বিপৰীতভাৱে ভাবিছিল, কিন্তু মই এটাই বুজাব বিচাৰোঁ, ক'ব বিচাৰোঁ, যি কৈছিল জুবিনে ঠিকেই কৈছিল। তেওঁ যদিও ধৰ্ম নাই বুলি কৈছে, কিন্তু তেওঁ কিন্তু ধৰ্ম কৰিছে। কি কৰিছে জানেনে? দুখীয়া দৰিদ্ৰক সহায় কৰিছে আৰু জীৱৰ প্ৰতি তেওঁ মৰম চেনেহ কৰিছে, পৃথিৱীৰ প্ৰাকৃতিকক ভাল পাইছিল। সেইটোকে মানৱ ধৰ্ম, সেইখিনি তেওঁ দেখুৱাই দিছিল। আমি কিন্তু মৰা সময়তহে বুজি পাইছোঁ বা উপলব্ধি কৰিছোঁ। ঈশ্বৰে বিপৰীতভাৱে আমাৰ মুখেদি প্ৰকাশ কৰায়। গতিকে আমি কি ধৰ্ম কৰিছোঁ? এজনী দেৱী মাতৃক, সত্যনক আমি ফল মূল নিদিওঁ, কিন্তু খেৰেল এপা সেই দেৱী মাতৃগৰাকীক কি কৰিছোঁ? ফল মূল দিওঁ, নাখায়। আৰু তাকো কি কৰিছোঁ? পূজাটো কৰালৈহে আমি ভক্তি কৰি থাকোঁ। যেতিয়া পূজাৰ শেষ হৈ যায় কি কৰোঁ? দলং এখনত লৈ যাই ওপৰৰ পৰা পেলাই দিওঁ। আমি আত্মহত্যা কৰিছোঁ নে বাই নিজৰ মাতৃগৰাকীক? সেইকাৰণে আমি অধৰ্ম কৰাৰ বাবে আজি জীৱন্ত অৱস্থাত
মই মোৰ যিজনী মাৰ পৰা গৰ্ভত থাকি এই পৃথিৱীখন দেখা পালোঁ, এই সত্যেন্দ্ৰ দেৱী মাকো আজি আমি কি কৈছোঁ, আত্মহত্যা নকৰি খেদি দিছোঁ বৃদ্ধাশ্ৰমলৈ বাৰু ফুটপাথৰ ভিখাৰী হৈছে। এয়াই কি মানৱ ধৰ্ম নেকি? সেইকাৰণে জবিনে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কিন্তু দেখুৱাই দিছিল কি ধৰ্ম জানেনে? মানৱ সেৱা ধৰ্ম। আমি ধৰ্মলৈ কি কৰিছোঁ? দেখোন বিপৰীত কৰিছোঁ। গতিকে আজি গোটেই অসমখন এচামে বিপথে পৰিচালিত কৰাই দিছে। সেইকাৰণে শিল্পীসকলৰ ভগৱানে সৃষ্টি কৰে এটা এটা গীতৰ দ্বাৰা বুজাব বিচাৰিছিল, বুজি জানো পাইছিল? তো পৰা নাই। যদি আমি ধৰ্মই কৰিছোঁ, তেতিয়াহ'লে বিসৰ্জন আমি সেনেদৰে দিব নালাগে। দলঙৰ পৰা দলিয়াই দিয়া, নদীত বা কলঙত, এইটোতো আত্মহত্যা কৰা কথা। এইটো সেই দেৱী মাতৃজনী, এই কথাখিনি সত্য হ'লে ক'বচোন। আত্মহত্যা কৰা হৈছে, গতিকে এয়া ভক্তি নহয়। আৰু যিজনী সত্যেন্দ্ৰ দেৱী মা 10 মাহ গৰ্ভত ৰাখিছিল, সেইগৰাকী কি কৰিছোঁ, বৃদ্ধাশ্ৰমলৈ বা ফুটপাথলৈ আমি ঠেলি দিছোঁ। আৰু একেখন পিতৃ মাতৃয়ে খাবলৈ নাপায়, এগালে পুথি বিচাৰি ফুৰিছে মগনীয়া হৈ। যদি আমি পৰিচয় লওঁ, কি কয় জানেনে? বাবা, মোৰ ল'ৰা প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, মোৰ বোৱাৰীয়ে আৰু ল'ৰাই বুঢ়া হ'লোঁ যেতিয়া দেখিবই নোৱাৰা হ'ল, খেদি দিলে। সেইকাৰণে আজি গুৱাহাটী ফুটপাতে পাতে, ৰেল ষ্টেচনৰ ফুটপাতে পাতে এনেকৈ আছোঁ। বাবা, ভাবিব হ'ল। আমি অসমবাসী ৰাইজক এই কথাখিনি ক'লোঁ, আপোনালোকে মনত দুখ নাপাব। আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।